Hello guys, welcome back my page and আজি এটা নতুন ভিডিও যেহেতু মাছ পাতত দিয়া বনাবলৈ কেনেকুৱা লাগে আৰু খাওঁও কেনেকুৱা লাগে তাকো জনাম আৰু প্ৰথমে ফাৰ্ষ্টে বনাই লওঁ কেনেকুৱা হয় এই মই ভালদৰে মছলাখিনি মেৰিনেট কৰি লৈছো মেৰিনেট কৰি লোৱাৰ পাছত 1 ঘণ্টামান থৈ দিলে বেছি ধুনীয়া হয় যেহেতু নেমু চেপি দিব লাগে তাতে নৰসিংহ পাত দি দিছো দেই নৰসিংহ পাত দিলে হেনো খাবলৈ বহুত ধুনীয়া হয় এটা নৰসিংহৰ স্মেলটা আহি থাকে যে আৰু ধুনীয়া হয় সঁচাকে বহুত ধুনীয়া হৈছিল খাবলৈ তাৰ পাছত মই আকৌ ফাৰ্ষ্ট টাইম বনাইছো কাৰণে ইমান আইডিয়া নাই কিন্তু কলপাত কিখিলা অলপ হেকি ল'ব লাগিছিলে কলপাত কিখিলা মই হেকি নোলোৱা কাৰণে ফাটি গৈছে বাৰু হ'লেও যেনে তেনে ভাজ দি বনালো আৰু তাৰ পাছত আমি আকৌ ষ্টিম দিবলৈ কুকাৰ ব্যৱহাৰ কৰিলো যেহেতু আমাৰ ঘৰত একো ষ্টিমাৰ নাই সেইকাৰণে কুকাৰত দি বাটি এটাত পানী অলপ দি তলত দি লৈছো তাৰ পাছত এই কুকাৰত হুইসেল মৰাইলো 3টা মান তাৰ পাছত আমাৰ মাছ পাতত দিয়া ৰেডি আৰু খাবলৈ বহুত টেষ্টি হৈছে যেহেতু আমি ফাৰ্ষ্ট টাইম খাইছিলো আৰু ভাতৰ লগত খাই বহুত ভাল লাগিলে আপোনালোকেও খাইছেনে নাই জনাব দেই